কিন্তু আজিৰ দিনত বিটিচিৰ আগ্ৰাসন সম্পৰ্কে আপুনি যি কুৱেশ্যন কৰিছে, আজি বিটিচিত বিজেপিয়ে কেতিয়াও কাকো বিশ্বাস নকৰে। প্ৰতিটো মানে আঞ্চলিক দলবিলাকক গেলি খাইছে। আজি আপোনালোকে চাওক, এজিপি দলটো আজি অস্তিত্ব কিবা আছে বুলি কিবা আমি পাওঁ নেকি? নাপাওঁ। আজি এজিপিৰ সভাপতি, কাৰ্যকৰী সভাপতি এটা কথা কোৱাৰ বিজেপিৰ লগত মানে সক্ষম নহয়। আজি ইয়াত BPF আজিৰ দিনত ফ্লৰত এলায়েন্সত আছে, UPPL বিজেপিৰ লগত এলায়েন্সত আছে। দুটা দলকে দুটা হাতত দুটা লাড্ডু দি বহাই থৈছে আৰু মাজতে চিফ মিনিষ্টাৰে প্ৰতি সপ্তাহত প্ৰতিটো জিলাতে গৈছে আৰু বিজেপিৰ প্ৰচাৰ কাৰ্য চলাই আছে। মুখ্যমন্ত্ৰী মহোদয় জানে এইবেলি যদি বিটিচিত রেজাল্ট বেয়া হয় বিজেপির, তেনেহলে মুখ্যমন্ত্রী মহোদয়ের হয়তোবা চকী নাথাকিবও পাৰে। তার কারণে মুখ্যমন্ত্রী মহোদয় বেশি সক্রিয় হয়েছে আর দুটা দলকে দুটা লাড্ডু দি দুফালে রাখিছে। মানে যিটো দলে ভাল সিট পাব তার লগত এলায়েন্সত গৈ সরকার গঠন করব, এনেকুৱা পরিকল্পনা পাতি লৈছে। আজি বিজেপি দলে নতুনকৈ আহিছে আৰু প্ৰতিটো দলক মানে খতম কৰিব বিচাৰিছে। আৰু আমি কংগ্ৰেছ দলে সকলোকে একেলগে লৈ সাধাৰণ জনতা, প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ উন্নয়নৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু এইটোৱে আমাৰ মূল মন্ত্ৰ। আমি ধৰ্মনিৰপেক্ষ দল, প্ৰতিটো জাতি জনগোষ্ঠীক লৈ আমি আগুৱাব বিচাৰোঁ আৰু আমাৰ এইখিনিয়ে কথা সকলোৰে মাজত থাকে। আমি যেতিয়া আহিম চৰকাৰত, নিশ্চিতভাৱে আপোনালোকে এই BTC অঞ্চলত আপোনালোকে চাওক, যিফালে আপুনি চকু ফুৰাব কোনোফালে কোনো উন্নয়নৰ চিন্তা নাই। আমি যদি কংগ্ৰেছ দলে ইয়াত চৰকাৰ গঠন কৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি ইয়াৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিম, ইয়াত মানুহৰ শান্তিৰ ওপৰত গুৰুত্ব দিম, সকলোৱে মিলিজুলি যাতে থাকিব পাৰে তাৰ ওপৰত গুৰুত্ব দিম আৰু সৰ্বস্তৰত আমি অসমত সকলো ধৰণৰ জাতি জনগোষ্ঠীক আমি সুস্থভাৱে পৰিচালনা কৰি অহা দিনত উন্নয়নৰ বাটত আগুৱাই লৈ যাম। এইটোৱে আমাৰ কংগ্ৰেছ দলৰ লক্ষ্য। হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ টিভিৰ বাইটবিলাক চাওক, তাৰ মন্তব্যবিলাক চাওক, সি কি ক'ব বিচাৰিছে। আজিৰ দিনত এনেকুৱা এটা অৱস্থাত ৰাখিছে হাগ্ৰা মহিলাৰী আৰু প্ৰমোদ বৰক, যে দুজনে ভয়ত আছে যে মই যদি অলপ আঁতৰি যাওঁ তাক আঁকোৱালি ল'ব, ইয়ে ভাবিছে যদি মই অলপ আঁতৰি যাওঁ তাক আঁকোৱালি ল'ব। অৰ্থাৎ ৰাজনৈতিক অস্তিত্ব বচাই ৰখাৰ কাৰণে একে মুখত ওঠত চেলটিপ লগাই দুটা দলৰ মুখীয়া দুজনে আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত মানে বশ্যতা স্বীকাৰ কৰি ৰাজনৈতিকভাৱে নিজকে বচাই ৰখাৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু আজিৰ দিনত বিটিচিৰ আগ্ৰাসন সম্পৰ্কে আপুনি যি কুৱেশ্যন কৰিছে, আজি বিটিচিত বিজেপিয়ে কেতিয়াও কাকো বিশ্বাস নকৰে। প্ৰতিটো মানে আঞ্চলিক দলবিলাকক গেলি খাইছে। আজি আপোনালোকে চাওক, এজিপি দলটো আজি অস্তিত্ব কিবা আছে বুলি কিবা আমি পাওঁ নেকি? নাপাওঁ। আজি এজিপিৰ সভাপতি, কাৰ্যকৰী সভাপতি এটা কথা কোৱাৰ বিজেপিৰ লগত মানে সক্ষম নহয়। আজি ইয়াত BPF আজিৰ দিনত ফ্লৰত এলায়েন্সত আছে, UPPL বিজেপিৰ লগত এলায়েন্সত আছে। দুটা দলকে দুটা হাতত দুটা লাড্ডু দি বহাই থৈছে আৰু মাজতে চিফ মিনিষ্টাৰে প্ৰতি সপ্তাহত প্ৰতিটো জিলাতে গৈছে আৰু বিজেপিৰ প্ৰচাৰ কাৰ্য চলাই আছে। মুখ্যমন্ত্ৰী মহোদয় জানে এইবেলি যদি বিটিচিত রেজাল্ট বেয়া হয় বিজেপির, তেনেহলে মুখ্যমন্ত্রী মহোদয়ের হয়তোবা চকী নাথাকিবও পাৰে। তার কারণে মুখ্যমন্ত্রী মহোদয় বেশি সক্রিয় হয়েছে আৰু দুটা দলকে দুটা লাড্ডু দি দুফালে রাখিছে। মানে যিটো দলে ভাল সিট পাব তার লগত এলায়েন্সত গৈ সরকার গঠন করব, এনেকুৱা পরিকল্পনা পাতি লৈছে। আজি বিজেপি দলে নতুনকৈ আহিছে আৰু প্ৰতিটো দলক মানে খতম কৰিব বিচাৰিছে। আৰু আমি কংগ্ৰেছ দলে সকলোকে একেলগে লৈ সাধাৰণ জনতা, প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ উন্নয়নৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু এইটোৱে আমাৰ মূল মন্ত্ৰ। আমি ধৰ্মনিৰপেক্ষ দল, প্ৰতিটো জাতি জনগোষ্ঠীক লৈ আমি আগুৱাব বিচাৰোঁ আৰু আমাৰ এইখিনিয়ে কথা সকলোৰে মাজত থাকে। আমি যেতিয়া আহিম চৰকাৰত, নিশ্চিতভাৱে আপোনালোকে এই BTC অঞ্চলত আপোনালোকে চাওক, যিফালে আপুনি চকু ফুৰাব কোনোফালে কোনো উন্নয়নৰ চিন্তা নাই। আমি যদি কংগ্ৰেছ দলে ইয়াত চৰকাৰ গঠন কৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি ইয়াৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিম, ইয়াত মানুহৰ শান্তিৰ ওপৰত গুৰুত্ব দিম, সকলোৱে মিলিজুলি যাতে থাকিব পাৰে তাৰ ওপৰত গুৰুত্ব দিম আৰু সৰ্বস্তৰত আমি অসমত সকলো ধৰণৰ জাতি জনগোষ্ঠীক আমি সুস্থভাৱে পৰিচালনা কৰি অহা দিনত উন্নয়নৰ বাটত আগুৱাই লৈ যাম। এইটোৱে আমাৰ কংগ্ৰেছ দলৰ লক্ষ্য। হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ টিভিৰ বাইটবিলাক চাওক, তাৰ মন্তব্যবিলাক চাওক, সি কি ক'ব বিচাৰিছে। আজিৰ দিনত এনেকুৱা এটা অৱস্থাত ৰাখিছে হাগ্ৰা মহিলাৰী আৰু প্ৰমোদ বৰক, যে দুজনে ভয়ত আছে যে মই যদি অলপ আঁতৰি যাওঁ তাক আঁকোৱালি ল'ব, ইয়ে ভাবিছে যদি মই অলপ আঁতৰি যাওঁ তাক আঁকোৱালি ল'ব। অৰ্থাৎ ৰাজনৈতিক অস্তিত্ব বচাই ৰখাৰ কাৰণে একে মুখত ওঠত চেলটিপ লগাই দুটা দলৰ মুখীয়া দুজনে
আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত মানে বশ্যতা স্বীকাৰ কৰি ৰাজনৈতিকভাৱে নিজকে বচাই ৰখাৰ কাৰণে চেষ্টা কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।